যোৰহাট টাউনৰ পৰা মাত্ৰ 2-3 কিলোমিটাৰ আহিয়ে এনেকুৱা এটা খুব ধুনীয়া পৰিৱেশৰ মাজত যদি আপোনালোকে বন্ধু বা পৰিয়ালবৰ্গৰ সৈতে আহি খাব বিচাৰে তেন্তে আপোনালোক আহিব লাগিব গড়মূৰৰ চেমফৰ্ড স্কুলৰ ওচৰতে যিটো ৰাস্তা সোমাই গৈছে যোৰহাট গড়মূৰৰ চেমফৰ্ড স্কুলৰ যিটো ৰাস্তাটো দেখাই দিছোঁ এবাৰ এইটো ৰাস্তা আৰু এইটো ৰাস্তাৰ ঠিক কাষতে আপোনালোকে আছে চাংঘৰ নামেৰে এখন খুব ধুনীয়া ভাতৰ হোটেল। আপোনালোকে ইয়াত আহি কম দামত ঘৰুৱা ষ্টাইলত আপোনালোকৰ যি মনৰ পচন্দৰ খানা আপোনালোকে খাব পাৰিব আৰু ইয়াত যিখন মেনুখন আপোনালোকক এবাৰ দেখাই দিছোঁ। ইয়াত আপোনালোকে ভেজ থালি পাব মাত্ৰ 50 টকাত, চিকেন থালি পাব 80 টকাত, ডাক থালি পাব 140 টকাত, মটন থালি পাব 150 টকাত আৰু পৰ্ক থালি পাব 90 টকাত। গতিকে চক আৰু পৰিৱেশটো চক, যিহেতু চাংঘৰ নাম দিছে গোটেইটোক তেওঁলোকে খুব অসমীয়া ষ্টাইলত বনাইছে চাংঘৰৰ দৰে চাংঘৰ আহি গতিকে ইয়াৰ ভিতৰত কি আইটেম আছে গোটেইখিনি আপোনালোকক দেখুৱাই গৈ আছোঁ। আৰু নেক্সট এটা ইয়াৰ স্পেচিয়েল আপোনালোক দেখাইছোঁ। আপোনালোকে ইয়াত চুঙাত দিয়া বইল মাছ পাব চক, ইয়াত জুইত তেওঁলোকে পুৰি আনিছে আৰু ইয়াত চুঙাত দিয়া মাছ চক একদম বইল একদম ফ্ৰেছ ঘৰুৱা ষ্টাইলত চক ইয়াত চুঙাত দিয়া বইল মাছ একদম দেখিয়ে একদম খাওঁ লাগি গৈছে হয় নে বাৰু? মানে মোৰ লগত অভিজিত কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনালোকে ইয়াত ফাইনেলি আপোনালোকে ইয়াত ভিতৰৰ যিখন থালি সেই থালিখন আপোনালোক দেখাবলৈ লৈছোঁ আৰু ভেজ থালিখন আপোনালোক দেখাইছোঁ চক কেমেৰাৰ লগত ওচৰত দিব লাগে। ভেজ থালি যিখন আছে ভেজৰ লগত আপোনালোকে আহিব ভাত আহিব এনেকৈ তেওঁলোকে কাচকল দিছে, এটা চাটনি দিছে আৰু এইফালে এটা তিলৰ চাটনি দিছে, এইফালে আপোনাৰ ভাজি দিছে, এইফালে এটা মিক্স দাইল দিছে আৰু এইফালে এটা পকৰা দিছে আৰু এইফালে এটা স্পেচিয়েল বইলৰ কিবা আইটেম দিছে টেষ্ট কৰি চাম বাৰু আৰু লগতে আৰু এটা মিক্স ভাজি দিছে চক মাত্ৰ 50 টকাত যদি ভেজ থালি লয় আপোনালোকে এই গোটেইখিনি আইটেম পাই যাব। আৰু নেক্সট আপোনালোকক দেখাইছোঁ ইয়াৰ যিখন চিকেন থালি আপুনি ভেজৰ লগত যদি চিকেন লয় মাত্ৰ 90 টকাত। লিষ্টখন মই দেখাই দিছোঁ বা যিখন মেনু আছে মেনুখন দেখাই দিছোঁ দামখিনি যিহেতু পাহৰি গৈছোঁ। আপোনালোকে চিকেনৰ লগতো এখন থালি পাব আৰু যদি মাছৰ থালি লয় আৰু ইয়াত যিহেতু মাছৰ মানে সদায় আইটেম বেলেগ বনাই থাকে, মাছৰ কাৰী বনায়, মাছৰ ফ্ৰাই আছে, আপোনাৰ মাছৰ লগত যদি লয় আপোনাৰ মাছ ল'লে আৰু লগতে এইখন ভেজ থালি পাব। আৰু যদি আপোনালোকৰ গাহৰি যিসকলৰ ফেভাৰেট তেন্তে আহি যাব পাৰে। ইয়াত গাহৰিও কেইবাটাও আইটেম বনায় আৰু ডেইলি আপোনালোকৰ গাহৰি ইয়াত বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰে। আৰু এইপিনে চক গাহৰি আজি দিছে এইপিনে বইল, এইপিনে গাহৰি বইল আছে আৰু লগত আছে এইপিনে তিল গাহৰি চক তিল গাহৰি। যিসকলক গাহৰি খাই ভাল পায় আহি যাওক আমাৰ গড়মূৰৰ চেমফৰ্ডৰ ওচৰৰ চাংঘৰলৈ আৰু ইয়াত আহি আপোনালোকে একদম খুব ধুনীয়া ঘৰুৱা ষ্টাইলত এটা খানাৰ জুতি ল'ব পাৰিব। আৰু ভাত খোৱাৰ আগতে প্ৰথমতে যিহেতু গাহৰি লভাৰ প্ৰথমতে গাহৰিটো এপিচ খাই লৈছোঁ বইল গাহৰি একদম মজা। আৰু মানে এইফালে এজনে গাহৰি নাখায় কিন্তু মোক খোৱা দেখি চাই আছে, সি মানে চেমটো পাই খুব ভাল পাইছে, খৰিচা দিছে একদম খুব ধুনীয়া। নেক্সট তিল গাহৰি খাই আছোঁ এতিয়া মানে একদম চমুকৈ কৰি দিছোঁ খানা মানে বিৰাট ধুনীয়া। যিটো তিলৰ চাটনি একদম বিৰাট ধুনীয়া আৰু যিটো গ্ৰীণ চালাড দিছে এইটোও ধুনীয়া। আৰু এইটো যে আপোনাক যিটো বইল কৰাৰ কথা কৈছিলোঁ এইটো বইল হৈছে আপোনাৰ গাজ আৰু ঢেকীয়া খুব ধুনীয়া চক। এইফালে বইল গাহৰি আৰু এইফালে তিল গোটেইকেইটা আইটেমে খুব ধুনীয়া হৈছে। এইফালে আমাৰ খানা খোৱা হৈ গ'ল, খানা একদম খুব ধুনীয়া একদম টেষ্টি হয়। আৰু এইফালে কেইবাজনো খাই আছে, আগতে আহিছেনে আজি? আগতে আহিছোঁ। কেনেকুৱা লাগিছে খাই? মজা লাগিছে। আৰু এইফালে কেনেকুৱা? প্ৰথমবাৰ আহিছোঁ, মজা লাগিছে। আৰু এইফালে মজা ন? এইফালে তুমি আগতে আহিছা নাই? খাই কেনেকুৱা লাগে? ভালে লাগে। আৰু ইয়াৰ যিজন হোটেলৰ গৰাকী তেওঁলোকক প্ৰথম চিনাকি কৰি দিছোঁ। নামটো? মোৰ নামটো পাপলু কলিতা। পাপলু কলিতা। হয়। আৰু তোমালোকৰ এখন খোলা কিমান দিন হ'ল? আমাৰ প্ৰায় 2 মাহমান হৈছে। যিহেতু মই আগতে আহিছোঁ গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ইয়াত আহি খুব ধুনীয়াকৈ ঘৰুৱা ষ্টাইলত খানা খাব পাৰিব। তোমালোকৰ ইয়াৰ পৰা যদি কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে হয় বা আগতীয়াকৈ বুক কৰিব বিচাৰে হয় তোমাৰ নাম্বাৰটো কৈ দিয়া। হয় মোৰ নাম্বাৰটো 6900420100। নাম্বাৰটো দিয়ে দিছোঁ, আপোনালোকে নাম্বাৰ কৰি ইয়াত খানা আগতীয়াকৈ বুক কৰিব পাৰিব আৰু কি আইটেম বনিছে তেওঁলোকক সুধিব পাৰিব। হয় আৰু নিজৰ মতে তেওঁলোকে যদি কিবা চইচ দিয়ে আমি সেইটো মতে বনাই ৰেডি কৰি দিব পাৰিম। আৰু যদি কোনোবাই বাৰ্থডে পাৰ্টি বা এনেকুৱা সৰু সুৰা পাৰ্টি দিম বুলি ভাবে তেনেকুৱা পাৰ্টি দিয়া নাই? হয় হয় আমি অৰ্গেনাইজ কৰোঁ এনেকৈ। হয় হয় হয়। আৰু কি বাৰ খোলা থাকে? আমাৰ কণ্টিনিউ গোটেই উইক খোলা থাকে। দেওবাৰে খোলা থাকে? দেওবাৰে খোলা থাকে। মানে এইটো এটা স্পেচিয়েল চক। কিছুমান হোটেল আপোনাৰ দেওবাৰ বুলি ক'লে বন্ধ হৈ যায় কিন্তু এইখন হোটেল সদায় 24 ঘণ্টাই খোলা থাকে। আৰু কেইটা বজাত খোলা কেইটা খোলা? আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট আইটেমৰ পৰা ৰেডি হয় 6টা বজাৰ পৰা খোলা হয়, যিহেতু 6টা বজাৰ পৰা ইভিনিং 9টা বজালৈকে আমাৰ খোলা থাকে। ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 9টালৈকে খোলা থাকে। আৰু যদি কোনোবাই বাৰ্থডে পাৰ্টি বা এনেকুৱা কিবা কিবি পাৰ্টি দিব বিচাৰে তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে ইয়াত খানাৰ অৰ্ডাৰ লোৱা হয়।